নাছিলে আমি থাৰ্ড ফ্ৰণ্টৰ কাৰণে আপিল ৰাখিছোঁ যে এতিয়া অখিল দা আছে, আমাৰ শ্বেৰমান দা আছে, আমি আছো। আৰু যদি কংগ্ৰেছে ভাবে যে আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰি কিনে কমচে কম মানে এটা মানে আন্দোলনমুখী বা আপোনাৰ ৰাইজৰ হকৰ কাৰণে, গোটেই অসমৰ ৰাইজৰ কাৰণে যদি মাত মাতিবলৈ বিৰোধী ভূমিকা পালন কৰিব লাগে, যদি আমাৰ পৰা সহায় সহযোগিতা বিচাৰে কংগ্ৰেছ, আমি ৰেডি আছো। কিন্তু কংগ্ৰেছেতো সেইটো নকৰে ন। কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুদ্ধ নকৰে, কংগ্ৰেছে সদায় যুদ্ধটো কৰে ইউডিএফৰ বিৰুদ্ধে, আজমল চাহাবৰ বিৰুদ্ধে। এইটোৱে দুখ লাগে। কংগ্ৰেছৰ যিকেইজন সংখ্যালঘু তেওঁলোকৰ ভূমিকা বা কেনেকুৱা কি বুলি ভাবে? আপোনালোকে আগৰ পৰাই জানে যে মুছলমানৰ কাৰণে, মুছলমানৰ ন্যায়ৰ কাৰণে, ইনচাফৰ কাৰণে কোনোদিন কংগ্ৰেছে মাত মাতা নাছিল, বিধানসভাৰ ভিতৰত হওক বাহিৰত হওক। গতিকে এইবাৰো আমি আশা নকৰো যে কংগ্ৰেছে মাত মাতিব, দেখা যাক কি হয়। গতিকে যিহেতুকে এইবাৰ ৰাইজে, অসমৰ ৰাইজে তেখেতসকলৰ ওপৰত তাত দায়িত্ব বেছিকৈ দিছে, আমাৰতো দায়িত্ব কমাই দিছে। গতিকে আমি চাই লওঁ তেখেতসকলে কি কৰে। তেখেতসকলে নামাতিলে কথা নাই, তেখেতসকলে মাইনৰিটি ভোট লৈছে, জিকি আহিছে, মাতিলে তেখেতসকল ভাল, নামাতিলেতো আমি আছোই। আৰু দুইজন আছো, মৌলানা বদৰুদ্দিন আজমল চাহাব আছে, মই আছো, শ্বেৰমান দাও আছে, মাতিব। বিৰোধী দলপতি তেওঁলোকে এইটোৱে মেইন কথা। যি পাৰ্টীয়ে এতিয়ালৈকে এই 18জন বিধায়কৰ মাজত কাক বিৰোধী দলপতি দিব লাগে সেইটো সিদ্ধান্ত কৰিব পৰা নাই। আজি প্ৰথম ছেছন পাৰ হৈ গৈ আছে। গতিকে আৰু কি ক'ম, কংগ্ৰেছৰ যিমান গৃহ কন্দল আগৰ পৰাই আছে, এতিয়াও আছে, ভৱিষ্যত থাকিব। তেখেতসকলে 60জন চিট পালে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন, তেখেতসকল গোটেইকেইজন মুখ্যমন্ত্ৰী হৈ গ'লেহেঁতেন। গতিকে কি ক'ম আৰু তাতে কংগ্ৰেছৰ বিষয়টো ইমান কৈ ভালো নালাগে। আজমল চাহাব এতিয়া হজত আছে, হজৰ পৰা আহিলে তেখেত শপত ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।